Hello students, welcome to online mathematics class. Well, last class আমি statistics chapter to শেষ কৰিছো। আজি আমি এটা নতুন chapter লৈ আগুৱাই যাম। নতুন chapter টো হৈছে introduction to three dimensional geometry. Three dimensional geometry concept টো বহুত বেছি দৰকাৰী concept হয়। তোমালোকৰ mathematics টো পিছলৈ ইউজ হ'ব আৰু physics টো ইয়াৰ ইউজ বহুত আছে। তো three dimensional geometry concept টো বুজিবলৈ try কৰিবা। তো এতিয়া কথা হ'ল তোমালোকে two dimensional geometry টো পাইছা। Two dimensional geometry কি পাইছিলা? যদি বোলে দুডাল তোমাৰ লাইনে ইডালে সিডালক 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰে তেতিয়াহ'লে আমি সিস্টেমটো two dimensional coordinate plane বুলি কওঁ। ফৰ এক্সাম্পল দুডাল লাইনে যদি এনেকে ইডালে সিডালক পাৰপেন্ডিকুলাৰলি ইন্টাৰসেক্ট কৰে তেতিয়াহ'লে আমি কওঁ এখন two dimensional plane য'ত নেকি vertical line ডালক আমি x axis বুলি কওঁ horizontal line ডালক x axis আৰু vertical line ডালক y axis বুলি কওঁ আৰু point of intersect ক আমি origin বুলি কওঁ। এতিয়া x axis ডালক দুটা ভাগত ভাগ কৰা হয়। right hand side টো কোৱা হয় positive x axis আৰু left hand side টো কোৱা হয় negative x axis। similarly y axis ৰ ওপৰৰ ফালৰটো upper side টো কোৱা হয় positive y axis আৰু lower side টো কোৱা হয় negative y axis। এটো আছিল আমাৰ two dimensional coordinate plane। কিন্তু এতিয়া আমি three dimensional geometry পঢ়িম three dimensional coordinate plane। গমে পাইছে যে two dimensional যদি দুডাল লাইন আহে তেতিয়াহ'লে three dimensional কি আহিব তিনিডাল লাইন আহিব। বাট তিনিডাল লাইন আমি কিহত পাম? তিনিডাল লাইনটো আমি প্লেনত তেনেকৈ তিনিডাল লাইন ড্ৰ কৰিব নোৱাৰো য'ত নেকি তিনিওডালে ইডালে সিডালৰ লগত perpendicularly intersect কৰি থাকে। দুডালহে পাৰো তিনিডাল নোৱাৰো। সো প্ৰশ্ন আহিল যে আমি তিনিডাল লাইনে perpendicularly intersect কৰাত সিচুৱেশনটো কেতিয়া পাম? তো এটা কথা জানি থোৱা যে two dimensional geometry আমি সদায় লাইনৰ কথা পাতো দুডাল লাইনৰ কথা পাতো কিন্তু three dimensional geometry আমি প্লেনৰ কথা পাতিম। যেতিয়া three dimension আহিব তেতিয়া আমি প্লেনৰ কথা পাতিম two dimensionত আমি লাইনৰ কথা পাতিম। এতিয়া তোমালোকে ইমাজিন কৰা যে তিনিখন প্লেন আছে তোমালোকৰ হাতত আৰু তিনিখনকে তোমালোকে এনেকুৱাকে ফিট কৰিব লাগে যাতে তিনিওখনে ইখনে সিখনক 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰে। তো একচুয়ালি ইয়াৰ ড্ৰয়িংটো আঁকিবলৈ খুবেই দিগদাৰ কিন্তু তোমালোকে এটা কথা ইমাজিন কৰি চাব পাৰা যে তোমালোকৰ যেটো ৰুম সেই ৰুমটোকে তোমালোকে তাৰ এটা চুকলে চোৱা চুকটো দেখিবা যে দুখন ওয়াল ইয়াতে চোৱা দুখন ওয়াল আৰু তাৰ যেটো ফ্লোৰে মিলি পেলাই তিনিখন প্লেন আছে নহয় আৰু চোৱা তিনিখন প্লেনে ইখনে সিখনক 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰিছে। যদিও আমাৰ কপিত ড্ৰ কৰিবলৈ দিগদাৰ কিন্তু আমাৰ ৰিয়েল লাইফত ইয়াৰ এক্সাম্পল একদম ওচৰতে আছে। তো তোমালোকে নিজৰ ৰুমৰ চুকটোলে চোৱা দুখন ওয়াল আৰু তাৰ ফ্লোৰ এই তিনিখন প্লেনে ইখনে সিখনৰ লগত 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰি আছে। এতিয়া তোমালোকে ইমাজিন কৰা যে এই ওয়ালখনৰ যদি আমি সিফালে বঢ়াই দিও তেতিয়াহলে ইটো ধৰিলে পজিটিভ সাইড বুলি কলো আৰু বঢ়াই দিয়া পাৰ্টটো আমি নেগেটিভ সাইড বুলি কলো। তাৰ পিছতে এইখন প্লেন ইফালে আছে ইয়েলো দেখিছা চাগে ইফালৰ প্লেনখন তোমাৰ সিফাললৈ বঢ়াই দিব পাৰো আৰু ফ্লোৰখন ইফালেও আমি ইমাজিন কৰিব পাৰো আৰু আমি সিফালেও ইমাজিন কৰিব পাৰো। তো এতিয়া গম পাইছানে যে তিনিখন প্লেনে ইখনৰ সিখনৰ মাজেৰে 90 ডিগ্ৰী এংগলত পাৰ হৈ গৈছে। তো এই যে সিস্টেম এটা যে পালো আমি তিনিখন প্লেনে 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰা যে সিস্টেম এটা পালো সেই সিস্টেমটোকে কোৱা হয় থ্ৰী ডাইমেনশনাল কোঅৰ্ডিনেট প্লেন। এতিয়া থ্ৰী ডাইমেনশনাল কোঅৰ্ডিনেট প্লেনটো আমি কপিত কেনেকৈ ড্ৰ কৰিম? কপিত একচুয়ালি আমি প্লেন কেখনে ইন্টাৰসেক্ট কৰাটো ড্ৰ কৰিবলৈ খুব দিগদাৰ হয়। মই তোমালোকক এটা ইমেজ পঠাই দিম যেটো ইমেজত তোমালোকে দেখিবলৈ বুজি পাবা গ্ৰাফিক্সত। তো হেতু দেখি বুজি লবা কিন্তু কপি যেতিয়া আমি থ্ৰী ডাইমেনশনাল কোঅৰ্ডিনেট প্লেন এখন ড্ৰ কৰিব লাগিব তেতিয়া আমি গোটেই প্লেন কেখন ড্ৰ নকৰো। আমি কি কৰিম সেই প্লেন কেখনে যে ইন্টাৰসেক্ট কৰিব সেই ইন্টাৰসেকশনৰ লাইন কেডাল ড্ৰ কৰিম। এতিয়া চোৱাচোন যেতিয়া two dimensional geometry দুডাল লাইনে ইন্টাৰসেক্ট কৰে তেতিয়া সেই ইন্টাৰসেক্ট কিহত কৰে এটা পইণ্টত কৰে। তো একেদৰে থ্ৰী ডাইমেনশনাল
জ্যামিতিত যেতিয়া দুখন প্লেনে ইখনে ইখনক ইন্টাৰসেক্ট কৰে তেতিয়া হলে এডাল লাইনত ইন্টাৰসেক্ট কৰে আগো কৈছো যে দুডাল লাইনে এটা পইণ্টত ইন্টাৰসেক্ট কৰে বাট দুখন প্লেনে এডাল লাইনত ইন্টাৰসেক্ট কৰে তো দুখন প্লেন তোমালোকে ধৰি লব পাৰা যে এখন প্লেন আৰু এখন প্লেন তো এই প্লেন দুখনে যদি ইন্টাৰসেক্ট কৰে সো ইন্টাৰসেক্ট কৰিছে তো ইন্টাৰসেক্ট কৰোতে এটা পইণ্টত তো ইন্টাৰসেক্ট নাই কৰা এডাল লাইনত ইন্টাৰসেক্ট কৰিছে এই লাইনডাল সিহঁতৰ কমন নহয় জানো তো এই কমন লাইনডাল হ'ব সিহঁতৰ ইন্টাৰসেক্টিং লাইন দ্যাট মিন্স দুখন প্লেনে সদায় এডাল লাইনত ইন্টাৰসেক্ট কৰে তো ইয়াতে আমি 3 ডাইমেনশনাল জ্যামিতি টোটাল কিমানখন প্লেন লৈছো তিনিখন প্লেন লৈছো দ্যাট মিন্স সাপোজ এখন প্লেনৰ নাম দিলো আমি x প্লেন এখন প্লেনৰ নাম দিলো আমি y প্লেন আৰু এখন প্লেনৰ নাম দিলো আমি z প্লেন তো এই প্লেনখনে ইয়াৰ লগত ইন্টাৰসেক্ট কৰোতে আমি এডাল লাইন পাম এই প্লেনখনে ইয়াৰ লগত ইন্টাৰসেক্ট কৰোতে আমি আৰু এডাল লাইন পাম আৰু এই প্লেনখনে ইয়াৰ লগত ইন্টাৰসেক্ট কৰোতে আমি আৰু এডাল লাইন পাম তো টোটাল আমি কিমানডাল লাইন পালো তিনিডাল লাইন পালো সো সেই যে তিনিডাল লাইন সেই তিনিডাল লাইনেও কিন্তু ইডালে সিডালৰ লগত 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰি থাকিব যেহেতু প্লেন কেখনে ইন্টাৰসেক্ট কৰিছিল 90 ডিগ্ৰী therefore সিহঁতৰ ইন্টাৰসেক্টিং লাইন তিনিডালেও কি কৰিব ইডালে সিডালৰ লগত 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰিব সেই যে আমি তিনিডাল লাইন সেই তিনিডাল লাইনে যে ইডালে সিডালৰ লগত 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰে হেতুহে আমি কপি ড্ৰ কৰিব পাৰো একদম ক্লিয়াৰলি প্লেন কেখন ড্ৰ কৰিবলৈ দিগদাৰ হয় বাট আমি সিহঁতৰ ইন্টাৰসেক্টিং লাইন কেটা ড্ৰ কৰিব পাৰো ঠিক আছে তো আমি যিমান 3 ডাইমেনশনাল জ্যামিতিৰ কথা পাতিম যেতিয়া আমি 3 ডাইমেনশনাল জ্যামিতি ক্যালকুলেশন কৰিম তেতিয়া আমি কেতিয়াও প্লেন কেখন ড্ৰ নকৰো আমি কি ড্ৰ কৰিম ইন্টাৰসেক্টিং লাইন কেটা ড্ৰ কৰিম এতিয়া আহাচোন আমি এবাৰ ইন্টাৰসেক্টিং লাইন কেটা ড্ৰ কৰি চাও সাপোজ তিনিখন প্লেনে 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰিলে আমি সিহঁতৰ ইন্টাৰসেক্টিং লাইন কেটা লম এডাল লাইন ললো আৰু এডাল লাইন ললো ইহন দুটা লাইনটো পালো বাট আমি থাৰ্ড লাইনডাল ক'ত লম বাৰু থাৰ্ড লাইনডাল একচুয়ালি আমি ইয়াত এনেকে ডাইৰেক্টলি ড্ৰ কৰিব নোৱাৰো থাৰ্ড লাইনডাল একচুয়ালি কেনেকে হ'ব লাগে এডাল যদি এনেকে গৈছে আৰু থাৰ্ড লাইনডাল এনেকে যাব লাগে একদম এটো পইণ্টত দেখিছেনে এডালেও 90 ডিগ্ৰী ফৰ্ম কৰিছে তাৰ পিছত এই লাইনডাল আৰু এই লাইনডালেও 90 ডিগ্ৰী এংগল ফৰ্ম কৰিছে দেখিছেনে মাৰ্কাৰটো এনেকে দিছো এই লাইনডাল আৰু এই মাৰ্কাৰডালে 90 ডিগ্ৰী এংগল ফৰ্ম কৰিছে এইডালেও ইয়াৰ লগত মাৰ্কাৰৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰিছে গুটেই কেইডাল লাইনে ইডালে সিডালৰ লগত 90 ডিগ্ৰী এংগল ফৰ্ম হোৱাকে আমাৰ হৈ গৈছে বাট আমি এতিয়া বৰ্ডত জানো এনেকুৱা এটা লাইন ড্ৰ কৰিব পাৰিম জিডালে নেকি এনেকুৱাকে সিধা হৈ থাকে আমাৰ গাৰ ফাললে নোৱাৰো ন তো আমি সিহঁতক কি কৰিম এনেকে ড্ৰ কৰিব পাৰো জাস্ট আমি এনেকে কি কৰিম ডট ডট দিম আৰু এডাল আমি এনেকে লিখিম ঠিক আছে एक्चुअली एडालको এনেকে ডট ডটে দিয়া হয় এডালको আমি এনেকে ডট ডট দিলো ঠিক আছে তো এতিয়া এই তিনিটা ইন্টারসেক্টিং যে লাইন এই ইন্টারসেক্টিং লাইন কেডালৰ পার্টিকুলার আমি নাম দিব পাৰো তো আমি যেহেতু জ্যামিতিৰ খৰে x y z ইউজ কৰো তো আমি আকৌ x y z ইউজ কৰিম এডালক কোৱা হ'ব x axis এডালক কোৱা হ'ব y axis আৰু এডালক কোৱা হ'ব z axis আৰু হিহঁতৰ যেটো ইন্টারসেক্টিং পয়েন্ট হেতু হ'ব o এতিয়া চোৱা এই x axis ডালৰ এখিনি হ'ব তোমাৰ পজিটিভ সাইড এই ডট ডটেড লাইন খিনি হ'ব নেগেটিভ সাইড y axis or এখিনি হ'ব রাইট হ্যান্ড সাইডৰ খিনি হ'ব পজিটিভ সাইড
লেফট হেণ্ড সাইডৰ খিনি হ'ব নেগেটিভ সাইড আৰু z এক্সিছৰ আপাৰ সাইডটো হ'ব পজিটিভ সাইড আৰু লোৱাৰ সাইডটো হ'ব নেগেটিভ সাইড ঠিক আছে তো এইটো হৈছে আমাৰ 3 ডাইমেনশনাল কোঅৰ্ডিনেট প্লেন এতিয়া এই যে ডট ডটেড লাইনবোৰ আছে একচুয়ালি ডট ডটেড লাইনবোৰনো কি এতিয়া মই যে কৈছিলো যে ইহত দুটা লাইনক যদি লাইনৰ লগত পাৰপেন্ডিকুলাৰলি আৰু এটা লাইন ৰাখো তেতিয়াহলে এনেকুৱা হ'ব তো বৰ্ডৰ ইফালে যদি এটা লাইন গুচি যায় তো তাৰ নেগেটিভ সাইডটো কি হ'ব বৰ্ডখনৰ পিছফালে থাকিব বাট বৰ্ডখনৰ পিছফালে থকা লাইনডাল আমি ড্ৰ কৰিম কেনেকে এই যে ডট ডট যে দিছো সেই ডটেড লাইনডালে তোমাৰ বৰ্ডখনৰ পিছফালে থকাখিনি মেইন কৰিছে তো এতিয়া এই 3 ডাইমেনশনাল কোঅৰ্ডিনেট প্লেনত আমি কি পালো তিনিডাল এক্সিস পালো x এক্সিস y এক্সিস আৰু z এক্সিস আৰু প্ৰতিডাল এক্সিসৰে আমি পজিটিভ সাইড পাইছো আৰু নেগেটিভ সাইড পাইছো ঠিক আছে তো এইখিনি আছিল আমাৰ ইন্ট্ৰোডাকশন অফ 3 ডাইমেনশনাল জ্যামিতি ফাৰ্স্ট পাৰ্ট এই সিস্টেমটোৰ একচুয়ালি এটা পাৰ্টিকুলাৰ নাম আছে আৰু সেই নামটো হৈছে rectangular coordinate plane coordinate system rectangular coordinate system এতিয়া সোয়া এই rectangular coordinate systemত x ৰ যেটো পাৰ্ট x আৰু y ৰ যেটো পাৰ্ট সেই পাৰ্টটো কোৱা হয় xy plane আকৌ y আৰু z ৰ যিখিনি পোৰশন সেইখিনি কোৱা হয় yz plane আৰু z আৰু x ৰ যিখিনি পোৰশন সেইখিনি কোৱা হয় xz plane ঠিক আছে আমি টোটাল ইয়াতে কিমানখন প্লেন পালো তিনিখন প্লেন পাইছো ঠিক আছে তো এতিয়া আমি যাম ইয়াৰ ৰিয়েল লাইফ এক্সাম্পললৈ অলৰেডি ৰিয়েল লাইফ এক্সাম্পলৰ কথা তোমালোকক কৈছোৱে যে তিনিখন প্লেনে কোড 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰে হেতু হৈছে তোমালোকক ঘৰৰ চুকটো চাব দিছিলো বাট যদি তুমি এই হোল সিস্টেমটো চাব বিচাৰা তেতিয়া হলে তোমালোকে এটা আৰসিসি বিল্ডিংৰ ফাৰ্স্ট ফ্লোৰত থাকাৰ ইমাজিন কৰিব লাগিব এতিয়া তোমালোকে স্কুলৰ কথাকে ইমাজিন কৰা স্কুলত তোমালোকে তোমালোকৰ ক্লাছৰুমটোৰ ফাৰ্স্ট ফ্লোৰত যেতিয়া ক্লাছ কৰা ফাৰ্স্ট ৰুমটো তোমালোকৰ দুখন ওয়াল আৰু ফ্লোৰখন মিলি ধৰিলা এটা পাৰ্ট হ'ল তো তাৰ ঠিক কাষৰ ৰুমটো এটা পাৰ্ট হ'ল আকৌ হেইটোৰ ঠিক কাষৰ ৰুমটো এটা পাৰ্ট হ'ল আকৌ হেইটোৰ কাষৰ ৰুমটো এটা পাৰ্ট হ'ল তো এনেকে মিলি পেলাই ফাৰ্স্ট ফ্লোৰত আমি কেটা ৰুম পালো চাৰিটা ৰুম পালো তো সেই ফাৰ্স্ট ফ্লোৰত যে একেলগে চাৰিটা ৰুম যে পালো ইটো হিটোৰ লগত লগালগ হৈ থাকে চাৰিটা ৰুম পালো তো সেইখিনি ঠিক সিমিলাৰ কে তলতো নাথাকিব জানো সাতখনৰ তলতো সিমিলাৰলি চাৰিটা ৰুম থাকিব তো সেই যে ওপৰৰ চাৰিটা ৰুম একেলগে জয়েন হৈ থকা চাৰিটা ৰুম আৰু তলৰ ফালে ঘুৰণিয়াকে জয়েন হৈ থকা যে চাৰিটা ৰুম সেই চাৰিটা ৰুম যদি তোমালোকে একেলগে ইমাজিন কৰা তেতিয়া গম পাবা যে সেই যে চাৰিটা ৰুমৰ চাৰিটাৰ ওপৰত চাৰিটা ৰুম তলত চাৰিটা ৰুম যে পাইছা একচুয়ালি তোমালোকে হিহতক কি বুলি ক'ব পাৰা যে তিনিখন প্লেনে যত এখন হৈছে সাদ এখন হৈছে ওয়াল আৰু হিখনো হৈছে ওয়াল তো তিনিখন প্লেনে তাতে 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰি থাকাৰ কাৰণে তোমালোকে সেই চাৰিটা ওপৰত চাৰিটা ৰুম একেলগে ঘুৰণিয়াকে আৰু তলত চাৰিটা ৰুম পাব পাৰিছা হেতু হৈছে আমাৰ 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেমৰ এটা ইউজফুল এক্সাম্পল ঠিক আছে তো তোমালোকে ইমাজিন কৰিবলৈ ট্ৰাই কৰা আৰু x এক্সিস y এক্সিস z এক্সিস কেনেকৈ আমি বিচাৰি উলিয়াম হেতু চাবলৈ ট্ৰাই কৰা এতিয়া এক্সাম্পলটো দিউতে চাগে তোমালোকে গমে পাইছা যে 2 ডাইমেনশনাল জ্যামিতিত আমি কেটা পাৰ্ট পাইছিলো চাৰিটা পাৰ্ট পাইছিলো তাতে দুটা লাইন পাইছিলো আৰু দুটা লাইনে প্লেনখনক কিমানটা ভাগত ভাগ কৰে 1 2 3 4 আৰু চাৰিটাকে আমি নাম দিছিলো ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফোৰ্থ কোৱাড্ৰেন্ট ইয়াতে তোমালোকক 3 ডাইমেনশনাল কোঅৰ্ডিনেট জ্যামিতিৰ যেটো এক্সাম্পল তাৰ পৰা গমে পাইছা যে তিনিখন প্লেনে যেতিয়া 90 ডিগ্ৰী এংগলত ইন্টাৰসেক্ট কৰে তো টোটাল আমি কেটা পাৰ্ট পাও টোটাল 8টা পাৰ্ট পাও মই কৈছিলো যে ওপৰত আমি একেলগে চাৰিটা ৰুম আৰু তলত একেলগে চাৰিটা ৰুম তো টোটাল কেটা ৰুম পালো আমি 8টা পালো যত নেকি গুটে কেটা ইন্টাৰকানেক্টেড হৈ আছে
তো এই টোটেল যে আমি 8টা ৰুম পালো সেই ৰুম কেইটাক কোৱা হয় অক্টেন্ট অক্টেন মানে 8টা পোৱাৰ কাৰণে তাৰ নাম হৈছে অক্টেন আৰু প্ৰতিটো অক্টেনৰ নাম কেনেকৈ দিয়া হয় ফাৰ্ষ্ট অক্টেন সেকেন্ড অক্টেন থাৰ্ড অক্টেন এনেকৈ গৈ গৈ তোমাৰ 8 অক্টেন বুলি নামকৰণ কৰা হয় গোটেই কেইটাৰে ঠিক আছে এতিয়া থ্ৰী ডাইমেনশনাল জ্যামিতিৰ যেটো সিস্টেম হেতু যদিও মই নেগেটিভ পাৰ্ট পজিটিভ পাৰ্ট সব দেখাই দিছো তোমালোকক একচুয়ালি আমাক নরমালি কি কৰা হয় থ্ৰী ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেমটো ড্ৰ কৰিবলৈ আমি জাস্ট তিনিটা সাইড ড্ৰ কৰি থওঁ তিনিটা সাইড মানে এটো এটো আৰু এটো that means only positive part কেটা এটো y এটো x আৰু এটো হৈছে z এটো হৈছে তোমাৰ origin তো ইয়াক তোমাৰ ডট ডট কৰি দিলে এটো হ'ব z ৰ নেগেটিভ ইয়াক ডট ডট কৰি দিলে হ'ব এটো y নেগেটিভ আৰু ইয়াক ডটেড কৰি দিলে হ'ব এটো x নেগেটিভ বাট আমি সাধাৰণতে একিটা ড্ৰ কৰিবলগীয়া নহয় তোমালোকে ফিজিক্সত ইউজ কৰোতে চাগে দেখিবাই যে আমি নেগেটিভ সাইড কেটা ড্ৰ নকৰো আমি পজিটিভ সাইড কেটা ড্ৰ কৰি পেলাই মানে সিস্টেমটো বুজিবলৈ ট্রাই কৰো ইয়াতে x axis y axis আৰু z axis এটো হৈছে আমাৰ 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেম এতিয়া কথা হ'ল যে 3 ডাইমেনশনাল কোঅৰ্ডিনেট সিস্টেমত এটা পইন্টৰ কোঅৰ্ডিনেট কি হ'ব 2 ডাইমেনশনত আমি কি কৰিছিলো x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট ফাৰ্স্ট টু হয় x কোঅৰ্ডিনেট সেকেন্ড টু হয় y কোঅৰ্ডিনেট তো এনেকে আমি 2 ডাইমেনশনাল জ্যামিতিত এটা পইন্টৰ যেটো এড্ৰেছ সেই পইন্টৰ যেটো কোঅৰ্ডিনেট হেতু আমি বুজি পাইছিলো x y ৰে তো এতিয়া 3 ডাইমেনশনাল জ্যামিতিত গমে পাইছা ইয়া যেহেতু 2 ডাইমেনশন কাৰণে দুটা কম্পোনেন্ট আছিল therefore 3 ডাইমেনশনত কেটা কম্পোনেন্ট আহিব তিনিটা কম্পোনেন্ট আহিব x, y, z তো যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ কোঅৰ্ডিনেট দেখিবা ফৰ এক্সাম্পল 1 2 3 এই কোঅৰ্ডিনেটটো তোমাৰ কিহৰ কোঅৰ্ডিনেট যে 3 ডাইমেনশনাল জ্যামিতিক কোঅৰ্ডিনেট এনেকুৱা আমি কি পাইছিলো 1 2 5 7 -1 3 এনেকুৱা ধৰণৰ কোঅৰ্ডিনেট পাইছিলো 2 ডাইমেনশনত তো আমি 3 ডাইমেনশনত পাম তিনিটা কোঅৰ্ডিনেট থকা ইয়াৰ ফাৰ্স্টটো হৈছে x কোঅৰ্ডিনেট সেকেন্ডটো হৈছে y কোঅৰ্ডিনেট আৰু থাৰ্ডটো হৈছে z কোঅৰ্ডিনেট ঠিক আছে 2 ডাইমেনশনাল আৰু 3 ডাইমেনশনৰ মাজত বহুত বেছি ডিফাৰেন্স নাই ইটো জানিলে হিটো জানিবা এতিয়া নেক্সট আহা যে যিবোৰ আমাৰ অক্টেন পাইছিলো যিকেটা আমি অক্টেন পাইছিলো সেই অক্টেন কেটাত প্ৰতিটোতে কোঅৰ্ডিনেটবোৰৰ সাইন কি হ'ব যেনেকৈ 2 ডাইমেনশনাল জ্যামিতিত ফাৰ্স্ট কোৱাড্ৰেন্টত দুইটা পজিটিভ সাইনত আহিছিলে সেকেন্ডত x টু নেগেটিভ y টু পজিটিভ থাৰ্ডত x y দুইটা নেগেটিভ আৰু ফৰ্থত x পজিটিভ আৰু y নেগেটিভ আহিছিলে ঠিক তেনেকৈ 3 ডাইমেনশনাল কোঅৰ্ডিনেট প্লেনতো আমাৰ কি হয় x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু z কোঅৰ্ডিনেটৰ সাইনবোৰ সালসলনি হৈ থাকে তো এতিয়া কোনটো কোৱাড্ৰেন্টত থাকিলে কেনেকুৱা সাইন হ'ব তাক বুজি পাবৰ কাৰণে তোমালোকে এই চাৰ্টখন মনত ৰাখিব লাগিব চাৰ্টখন একচুয়ালি তোমালোকে ডাইৰেক্ট মনত নাৰাখিলেও মই যে কৈছিলো তোমালোকে সেই প্লেনখন ড্ৰ কৰি চাব পাৰা এবাৰ ড্ৰ কৰি চাই পেলাই নিজে উলিয়াই ল'ব পাৰা বাট উলিয়াবলৈ ইমান ক্ৰিটিকেল মানে ইমান জটিলতালৈ যাব নালাগে এই চাৰ্টখন জাস্ট মনত ৰাখিবা এতিয়া চোৱা ফাৰ্স্ট কোৱাড্ৰেন্টত তোমাৰ তিনিটা পজিটিভ হয় সেকেন্ডটোত x টো নেগেটিভ বাকি দুটা পজিটিভ y থাৰ্ডত তোমাৰ দুটা নেগেটিভ x y আৰু z টো পজিটিভ হয় তেনেকৈ ফৰ্থত দুটা পজিটিভ এটা নেগেটিভ এনেকৈ কি হয় একদম 7 টোত গুটেই কেটা নেগেটিভ হয় এটোটো মনতে থাকিব ফাৰ্স্টটোত পজিটিভ অল পজিটিভ আৰু 7 টোত কি হয় অল নেগেটিভ হয় তো বাকি কেটা মনত ৰাখিবলৈ ট্রাই কৰিবা তো এতিয়া এই চাৰ্টখনৰ সহায়ত আমাক যদি এটা কোঅৰ্ডিনেট দিয়া হয় তেতিয়া হলে আমি উলিয়াব পাৰিম যে হি কোনটো কোৱাড্ৰেন্টত আছে ফৰ এক্সাম্পল যদি আমাক এনেকুৱা এটা দিয়ে এটো কোন কোৱাড্ৰেন্টত সৰি নট কোৱাড্ৰেন্ট ইট ইজ অক্টেন কোনটো অক্টেন্টত থাকিব এটো থাকিব আমাৰ ফাৰ্স্ট অক্টেন্টত ফৰ এক্সাম্পল -2 -3 5 এটো যদি দিয়া থাকে এটো কোনটো অক্টেন্টত থাকে যদি খুধে আমি ক'ব পাৰিম মাইনাস মাইনাস প্লাস ইয়াতে সো মাইনাস মাইনাস প্লাস কত আছে মাইনাস মাইনাস প্লাস আছে থাৰ্ড অক্টেন্টত তো এটো কত থাকিব থাৰ্ড অক্টেন্টত থাকিব
যদি তোমাৰ এনেকুৱাকৈ দিয়া থাকে 2 minus 3 minus 4 plus minus minus তো এইটো কোনটো থাকিব plus minus minus that means last 8 octant থাকিব তো এনেকুৱাকৈ এই চাৰ্টখনৰ সহায়ত আমি কোনটো কোঅৰ্ডিনেট কোনটো অক্টেন্টত থাকে হেতু কথা উলিয়াব পাৰিম তো তোমালোকে ইমানখিনিলৈকে লিখি লবা মই নোটছখিনি তোমাৰ ভিডিঅ'ৰ পৰা লিখিব নালাগে মই তোমালোকক পিডিএফত দি দিম আৰু কি কৰিবা ফাৰ্স্ট যেটো এক্সাৰসাইজ আছে হেতু কৰিবলৈ ট্ৰাই কৰিবা তোমালোকে অবভিয়াসলি পাৰিবা হেতু একদম ইজি এই মাত্ৰ কোৱা কথাখিনিৰে গোটে এক্সাৰসাইজটো হয় ঠিক আছে